হেল্ল' এভৰিৱান, মই ভূপালী আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বাকী আপোনালোকৰ ভালনে? মোৰো বাৰু ভালে দিয়ক। মই এতিয়া বৰ্তমান এটা ব্লাউজ এতিয়া কাটি আছোঁ। 34ৰ ব্লাউজ হয়। তো চেষ্টা কৰিছোঁ মই ইয়াতে ধুনীয়াকৈ আস্তাৰটো চিন লৈছোঁ। তো এক পিচ কৰি ধুনীয়াকৈ কাটি আছোঁ। আৰু আজিলৈকে মই কাষ্টমাৰৰ ব্লাউজ চিলোৱা নাছিলোঁ, মোৰ ফেমিলি মেম্বাৰো চিলাইছিলোঁ বাৰু, মই আনৰ চিলোৱা নাই। তো কেনেকুৱা হয় কমেণ্ট কৰি জনাবলৈকে নাপাহৰিব। এয়া চাওক, মই বেক চাইডটো কটা হৈ গ'ল। ধুনীয়াকৈ মই পিচ কৰি কিনে মই ইয়াতে আস্তাৰত চিন দি লৈছিলোঁ, কাটি ল'লোঁ। এয়া চাওক, এবাৰ মই ফেব্ৰিকৰ ওপৰত কাটিম। মই ধুনীয়াকৈ পিন লগাই লৈছোঁ। তো ধুনীয়াকৈ কাটি পেলাই মই আপোনালোকক চিলাই পেলাই দেখাম। কেনেকুৱা হয় আপোনালোকে কমেণ্ট কৰি জনাব, কাৰণ মই ফাৰ্ষ্ট টাইম কাটিছোঁ, তো মোৰ কিবা ভুল হ'বও পাৰে। তো জনাবলৈ নাপাহৰিব। আৰু মই এইটো যে চিলাই আছোঁ, মানে ফ্ৰণ্ট ছাইড আৰু বেক ছাইডত কি এনেকুৱা হয়, সূতাটো ওলাই থাকে না, ইণ্টাৰলক কৰাৰ দৰে ছেম টু ছেম কৰি মই চিলাওঁ, কাৰণ সূতাটো ওলাই নাথাকে এনেকৈ চিলালে। তো দুইটা ছাইড সমান কৰি চিলাম। মানে ফ্ৰণ্টত ভাল ছাইডতো ধুনীয়াকৈ থাকিব আৰু বেয়া ছাইডটোৰো সূতাটো ওলাই নাথাকিব। ধুনীয়াকৈ মই আগে পিছে সমান কৰি মই চিলাই দিম, তো সূতাটো ওলাই নাথাকে। এইটো মই নতুনকৈ শিকিছোঁ বাৰু, মোবাইলত চাই পেলাই। চাওক, মোৰ বুকুৰ পিনে হৈয়ে গ'ল, গোটেই চিলোৱা হৈ গ'ল।